এক গুৰুত্বপূৰ্ণ খবৰ। অসমৰ চৰকাৰী বিদ্যালয়সমূহৰ সুৰক্ষা ব্যৱস্থা কটকটীয়া কৰিবলৈ চৰকাৰে এক ডাঙৰ পদক্ষেপ গ্ৰহণ কৰিছে। এই সন্দৰ্ভত আপোনাৰ স্ক্ৰীনত দেখা সমগ্ৰ শিক্ষাৰ অফিচিয়েল জাননীখন ভালদৰে লক্ষ্য কৰক। সমগ্ৰ শিক্ষা অসমৰ মিছন ডাইৰেক্টৰ ডক্টৰ ওম প্ৰকাশ ছাৰৰ তৰফৰ পৰা সকলো জিলাৰ DMC, DO আৰু IS ছাৰসকললৈ এক জৰুৰী নিৰ্দেশনা জাৰি কৰা হৈছে। এই নতুন নিৰ্দেশনাত কি বিশেষ নিয়ম বান্ধি দিয়া হৈছে, আহক সবিশেষ জানো। বিদ্যালয়ৰ সুৰক্ষাৰ বাবে তিনিটা ডাঙৰ নিৰ্দেশ ইয়াত দিয়া গৈছে। প্ৰথম নিৰ্দেশটো হ'ল চকীদাৰসকলৰ বাবে নাইট ডিউটি বাধ্যতামূলক। বিদ্যালয়সমূহত চকীদাৰ থকা স্বত্বেও কম্পিউটাৰ, টেবলেট, স্মাৰ্ট পেনেল আদি চুৰ হোৱা ঘটনা পোহৰলৈ আহিছে। এতিয়াৰে পৰা সকলো চকীদাৰে বাধ্যতামূলকভাৱে নাইট ডিউটি কৰিব লাগিব। তেওঁলোকৰ ডিউটিৰ সময়ত যদি কিবা চুৰি কাণ্ড ঘটে তেন্তে তাৰ বাবে চকীদাৰসকলক পোনপটীয়াকৈ দায়ী কৰা হ'ব। ২ নম্বৰতে কৈছে আৰক্ষীক খবৰ দিয়াটো বাধ্যতামূলক। বিদ্যালয়ত কোনো ধৰণৰ চুৰি বা চুৰিৰ চেষ্টা হ'লে লগে লগে স্থানীয় আৰক্ষী থানাত এজেহাৰ অৰ্থাৎ FIR দিব লাগিব। যদি কোনো চৰকাৰী সামগ্ৰী হেৰায় আৰু আৰক্ষীক অৱগত কৰা নহয় তেন্তে তাক কৰ্তৃপক্ষৰ গাফিলতি বুলি গণ্য কৰা হ'ব আৰু দোষীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা লোৱা হ'ব। ৩ নম্বৰতে কৈছে আৰক্ষীৰ সৈতে জিলা পৰ্যায়ৰ এক কোঅৰ্ডিনেশ্যন অৰ্থাৎ সমন্বয়। জিলাৰ শিক্ষা বিষয়াসকলে নিজ নিজ জিলাৰ আৰক্ষী অধীক্ষক অৰ্থাৎ SP, SSP সকলৰ সৈতে ব্যক্তিগতভাৱে যোগাযোগ কৰিব লাগিব। যিবোৰ বিদ্যালয়ত কম্পিউটাৰ লেব, ইণ্টাৰেক্টিভ ফ্লেট পেনেল বা টেলি ক্লাছৰুমৰ দৰে দামী সামগ্ৰী আছে, সেই বিদ্যালয়সমূহৰ এখন তালিকা আৰক্ষীক দিব লাগিব, যাতে সেই অঞ্চলসমূহত আৰক্ষীয়ে পহৰা অৰ্থাৎ পেট্ৰলিং বৃদ্ধি কৰিব পাৰে। মন কৰিবলগীয়া কথা যে শিক্ষাৰ্থীসকলৰ ভৱিষ্যতৰ বাবে চৰকাৰে দিয়া এই দামী IT সামগ্ৰীসমূহ অৰ্থাৎ IT ইকুইপমেণ্টছসমূহ সুৰক্ষিত কৰি ৰখাটো এতিয়া আমাৰ সকলোৰে দায়িত্ব। এই গুৰুত্বপূৰ্ণ খবৰটো আপোনাৰ চিনাকি শিক্ষক, শিক্ষাকৰ্মী বা অভিভাৱকসকলৰ সৈতে শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। অসমৰ শিক্ষা ব্যৱস্থাৰ এনেকুৱা আৰু আপডেটছ পাই থাকিবলৈ চেনেলটি এতিয়াই ছাবস্ক্ৰাইব কৰক। ধন্যবাদ।